ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে আজি মই এক্টিভ আৰু পেছিভ ভইচখিনি ইয়াতে বুজাই দিবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ তোমালোকে নিশ্চয় ভাল পাবা। ব'লা আমি ক্লাছটো আৰম্ভ কৰোঁ। 1 নম্বৰ ভইচ, দ্য নিউজ ছাৰপ্ৰাইজ মি। এই ভইচটোত আমি দেখা পাইছোঁ ইয়াতে ছাবজেক্ট আছে দ্য নিউজ, ভাৰ্ব আছে ছাৰপ্ৰাইজ, মি হ'ল অবজেক্ট। গতিকে ছাবজেক্ট ভাৰ্ব অবজেক্ট থাকিলে আমি বুজি পাব লাগে এইটো এক্টিভ ভইচ। গতিকে এক্টিভৰ পৰা আমি এনচাৰটো পেছিভলৈ নিম। তেতিয়া আমি কি কৰিম যে শেষৰ অবজেক্টটো আমি আগলৈ আনি ল'ব লাগে পেছিভ ভইচত। ইয়াত মি আছে, মি পৰিৱৰ্তে ইয়াত আই বহিছে। গতিকে চাৰ্টখন মই তোমালোকৰ দিয়া আছে। আই হ'ল যেহেতু ভাৰ্বটো পাষ্ট টেন্সত আছে, ই ডি লাগি আছে, গতিকে আমি ৱাজৰ সহায় ল'ব লাগে। গতিকে আইৰ লগত ৱাজ বহিছে। ছাৰপ্ৰাইজ মেইন ভাৰ্বৰ সদায় পাষ্ট পাৰ্টিচিপল ফৰ্ম ইউজ হয়। ই ডি ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ই দিয়ে থাকে। যেহেতু শেষৰ অবজেক্ট আগলৈ ছাবজেক্ট হৈ আহিল, গতিকে প্ৰথমৰ ছাবজেক্টটো পিছলৈ গুচি যাব। গতিকে তাৰ আগত জেনেৰেলি বাই বহিব লাগে, কিন্তু ছাৰপ্ৰাইজৰ লগত আমি বাই প্ৰিপজিশ্যন ইউজ নহওঁ, গতিকে ইয়াতে এট প্ৰিপজিশ্যন আমি ইউজ কৰিছোঁ। 2 নম্বৰ, আৰ দে মিটিং হিম এট দ্য এয়াৰপৰ্ট। এইটো কুৱেশ্যন মাৰ্কৰ ভইচ হয়, ইণ্টাৰগেটিভ। গতিকে ইণ্টাৰগেটিভ চেণ্টেন্সৰ এনচাৰটো সদায় ইণ্টাৰগেটিভেই হ'ব লাগে। গতিকে আমি তেতিয়া কি কৰিম, এইটো দেখিছোঁ যে ইয়াতে এমিজাৰ বহিছে আৰু ভাৰ্বৰ লগত আই এন জি যোগ আছে। এমিজাৰ বহি ভাৰ্বৰ লগত আই এন জি থাকিলে আমি বুজি পাওঁ এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ভইচ। ইয়াতো সেইদৰে ইয়াত ডে হ'ল ছাবজেক্ট, মিট হ'ল ভাৰ্ব, হিম হ'ল অবজেক্ট। গতিকে হিমটো যেতিয়া অবজেক্ট, হিমটো আগলৈ নিওঁতে আমি সদায় লিখিব লাগে কি হি। এই চাৰ্টখনতে আছে হি ঠাইত হিম, হিমৰ ঠাইত হি। গতিকে হিমৰ পৰিৱৰ্তে যেতিয়া হি হ'ল, যিহেতু প্ৰেজেণ্ট কণ্টিনিউৱাছ, গতিকে আমি বি ভাৰ্ব প্ৰশ্নটো বহিব, উত্তৰটো বহিব। হিৰ লগত কনজুগেশ্যন হ'ব লাগিছিল ইজ, কিন্তু হিৰ লগত ইজটো যদি লিখি দিওঁ বাক্যটো কুৱেশ্যন পেটাৰ্ণ নহ'ব। সেইকাৰণে আমি ইজটো সদায় ছাবজেক্টৰ আগত দিয়া হ'ল কুৱেশ্যন বনাবলৈ কাৰণে। আই এন জি থাকিলে সদায় বিং বহে আমি জানো। এতিয়া আই এন জিটো যদি আমি আঁতৰাই দিওঁ তেতিয়াহ'লে মেইন ভাৰ্বটো হৈ যায় কি মিট। ভইচত ভাৰ্বটো সদায় পাষ্ট পাৰ্টিচিপল ফৰ্মলৈ যায়, মিটৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম মিট। তাৰপিছত প্ৰথমৰ ছাবজেক্ট আছিল ডে, ডে পৰিৱৰ্তে ডেম বহিল, তাৰ আগত বাই বহিল, আৰু যিখিনি অতিৰিক্ত অবজেক্ট এইখিনি আমাৰ লাষ্টত থাকি গ'ল। নম্বৰ 3, চি হেণ্ডেড মি দ্য লেটাৰ। ইয়াত দেখিছোঁ ছাবজেক্ট চি, হেণ্ডেড ভাৰ্ব, মি অবজেক্ট, দ্য লেটাৰ অবজেক্ট। গতিকে ইয়াত কেইটা অবজেক্ট আমি দেখিছোঁ, দুটা অবজেক্ট থাকিলে তাক আমি কি অবজেক্ট বুলি কওঁ, ৰিটেইনড অবজেক্ট বা ডাবল অবজেক্ট। এতিয়া ডাবল অবজেক্টৰ ভইচবিলাক কৰোঁতে আমি কি কৰিব লাগে, সদায় যিকোনো এটা অবজেক্টক আমি আগলৈ লৈ যাব লাগে। ইয়াত প্ৰথমটোত আমাক দেখুওৱা হৈছে দ্য লেটাৰটো আমি আগলৈ আনিছোঁ। ইয়াত হেণ্ডেড এইটো পাষ্ট পাৰ্টিচিপল ফৰ্মত আছে, পাষ্ট টেন্সত আছে, গতিকে আমি ৱাজৰ সহায় ল'ব লাগে। দ্য লেটাৰৰ লগত ৱাজ বহিছে। ই ডি ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ই দিয়ে থাকে। কিন্তু এটা কথা আমি মনত ৰাখিব লাগিব যে ডাবল অবজেক্ট থাকিলে এটাক যেতিয়া আগলৈ লৈ আহিম, আনটো অবজেক্টক সদায় ভাৰ্বৰ পিছত আমি অবজেক্ট হিচাপে ৰাখিব লাগিব। মিয়ে হৈ থাকিব, মি ঠাইত আই হ'ব নোৱাৰে। আৰু প্ৰথমৰ ছাবজেক্ট আছিল চি পৰিৱৰ্তে লাষ্টত কি হৈ গ'ল, হাৰ হ'ল, আৰু তাৰ আগত বহিল বাই। এইটো হ'ল ফাৰ্ষ্ট পেটাৰ্ণ। ছেকেণ্ড পেটাৰ্ণত দিয়া আছে এবাৰ মিটো আমি আগলৈ আনিছোঁ, আই হৈছে। ই ডি আছে পাষ্ট টেন্স, গতিকে ৱাজ বহিছে। ই ডি ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ই দিয়ে হ'ল। গতিকে আনটো অবজেক্ট আছিল দ্য লেটাৰ, গতিকে সেইখিনি আমি আনটো অবজেক্ট ভাৰ্বৰ পিছত ইউজ কৰিছোঁ। প্ৰথমত চি আছিল, তাৰপিছত হাৰ, তাৰ আগত বাই। ঠিক আছে। 4 নম্বৰ, দে লাভ এট আছ। ইয়াতো লাষ্টত অবজেক্ট আছিল আছ, আছৰ পৰিৱৰ্তে আমি কি লিখিছোঁ উই। ইয়াত ই ডি আছে, ৱাজ ৱেৰ বহিছে, উইৰ লগত কনজুগেশ্যন মিলাইছোঁ ৱেৰ। লাভথৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ই দিয়ে লাগি আছে। প্ৰথমৰ ছাবজেক্টটো পিছলৈ যাওঁতে ডেম হৈ গ'ল। এতিয়া লাভৰ লগত সদায় ডাবল প্ৰিপজিশ্যন আমাৰ ইউজ হৈ আছে। ইয়াত প্ৰশ্নটো ইউজ হৈ আছে, উত্তৰতো ইউজ হৈ আছে। এনে ক্ষেত্ৰত আমি বাই প্ৰিপজিশ্যনটো ইউজ কৰিব পাৰোঁ। নম্বৰ 5, হি ডেছক্ৰাইব দ্য চিটুৱেশ্যন টু দ্য পুলিচ। ইয়াত ছাবজেক্ট, ভাৰ্ব, অবজেক্ট এইটো এক্টিভত আছে, আমি বুজি পাইছোঁ। গতিকে মেইন অবজেক্ট আছিল দ্য চিটুৱেশ্যন, গতিকে মেইন অবজেক্টখিনি আমি আগলৈ লৈ আহিলোঁ। ইয়াত ই ডি লাগি আছে, গতিকে ৱাজৱেৰৰ সহায় ল'ব লাগে। গতিকে দ্য চিটুৱেশ্যনৰ লগত ইয়াত ৱাজ বহিছে। তাৰপিছত ই ডি ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ই দিয়ে হ'ল। প্ৰথমৰ ছাবজেক্ট হি ঠাইত হিম হ'ল, তাৰ আগত বাই বহিল। যিখিনি অতিৰিক্ত অবজেক্ট লাষ্টত থাকি গ'ল। নম্বৰ 6, দ্য ষ্ট্ৰম ডেমেজ দ্য ৰুফ। ইয়াতো ছাবজেক্ট দ্য ষ্ট্ৰম, ডেমেজ ভাৰ্ব, ৰুফ হ'ল অবজেক্ট। গতিকে আমি অবজেক্টটো আগলৈ আনিলোঁ। ইয়াতো ই ডি আছে, গতিকে ৱাজৰ সহায় আমি ল'লোঁ। দ্য ৰুফৰ লগত ৱাজ বহিল। তাৰপৰা ই ডি ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ই দিয়ে থাকিল। প্ৰথমৰটো পিছলৈ দিলোঁ, তাৰ আগত বহিল বাই। এতিয়া নম্বৰ 7, দ্য ষ্ট্ৰেঞ্জাৰ মেড এন এটেম্প্ট টু ব্ৰেক ইন টু দ্য হাউচ। ইয়াতে চোৱা, এইটো হ'ল ছাবজেক্ট, এইটো হ'ল ভাৰ্ব, এইখিনি হ'ল অবজেক্ট, আৰু এইখিনি টু লাগি আছে। টু লাগি থকাখিনিক আমি কি অবজেক্ট বুলি ক'ব পাৰোঁ, এক্স অবজেক্ট। গতিকে মেইন অবজেক্ট হ'লে ইয়াত এন এটেম্প্ট, গতিকে আমি আগলৈ আনি ল'লোঁ এন এটেম্প্ট। মেডটো পাষ্ট টেন্স, গতিকে আমি ৱাজৰ সহায় ল'ব লাগে। এন এটেম্প্টৰ লগত আমি ৱাজ কনজুগেশ্যন কৰিছোঁ। তাৰপৰা মেডৰ 3 নম্বৰ ফৰ্ম আমি মেডেই লিখিছোঁ। প্ৰথমত দ্য ষ্ট্ৰেঞ্জাৰ আছে, এইখিনি আমি লাষ্টলৈ দিলোঁ, তাৰ আগত আমি কি লগালোঁ বাই, আৰু যিখিনি অতিৰিক্ত অবজেক্ট সেইখিনি লাষ্টতে থাকি গ'ল। নম্বৰ 8, দ্য ষ্টুডেণ্ট ৱাজ টল্ড টু লিভ দ্য ৰুম। এই ভইচটো তোমালোকে মন কৰিবা, ইয়াত কি কৈছে যে ছাত্ৰসকলক আচলতে কোৱা হৈছিল ৰুমটো এৰিবলৈ বুলি কৈছে। এইখিনিতে লিখা আছে টু লিভ দ্য ৰুম।
এতিয়া ছাত্ৰসকলক ৰুমটো এৰিবলৈ কোৱা হৈছিল, কিন্তু কোনে কৈছিল? হু ছেইড? কোনে কৈছিল? হু ছেইড? এতিয়া ছাত্ৰসকলৰ লগত সদায় জড়িত হৈ থাকে কোন? দ্য টিচাৰ। গতিকে এই ছাবজেক্টটোত আমি গম পাইছোঁ যে ইয়াত কামটো কোনে কৰিছে উল্লেখ নাই, গতিকে ছাবজেক্টটো ইয়াত লুকাই আছে। গতিকে এটা ছাইডৰ পৰা তোমালোকে বুজি পাব পৰা চোৱা, ইয়াত যেনিবা ছাবজেক্ট আছে ষ্টুডেণ্ট, এই গোটেইখিনিক আমি যেনিবা ভাৰ্ব বুলি ধৰি ল'লোঁ, কিন্তু ইয়াত কি উল্লেখ নাছিলে? ইয়াত আচলতে মেইন অবজেক্ট নাই। এইখিনি আছে অবজেক্ট, কিন্তু এইখিনি মেইন অবজেক্ট নহয়, কাৰণ ইয়াত টুৰে আৰম্ভ হৈছে। টুৰে যেতিয়া আৰম্ভ হয় সেইখিনিক আমি সদায় কি অবজেক্ট বুলি অন্তৰ্ভুক্ত কৰিব পাৰোঁ? এক্সটেণ্ডেড অবজেক্ট বা এক্স অবজেক্ট, অতিৰিক্ত অবজেক্ট। গতিকে এই অতিৰিক্ত অবজেক্টখিনি টু যিহেতু লাগি আছে, এইখিনি আমি আগলৈ আনিব নোৱাৰোঁ। সেইকাৰণে আমি বুজি পাব লাগে যে ইয়াত ছাবজেক্টটো লুকাই আছে, ডুৱাৰ অফ দ্য একশ্যন হৈ আছে। ছাবজেক্টটো লুকাই থকাৰ কাৰণে আমি ষ্টুডেণ্টৰ লগত সদায় টিচাৰ জড়িত, সেইকাৰণে আমি ছাবজেক্টটো ইয়াত উলিয়াই ল'লোঁ দ্য টিচাৰ। যে ছাত্ৰসকলক কথাটো কোনে কৈছিল ৰুমটো এৰি যাবলৈ? ছাত্ৰজনক শিক্ষকে কৈছিল, সেইকাৰণে আমি ইয়াত ছাবজেক্টটো উলিয়াই ল'লোঁ। ছাবজেক্ট লুকোৱা বাক্যবোৰ সদায় থাকে, কিন্তু পেছিভ ভইচত তাৰ উত্তৰটো আনিব লাগে আমি সদায় এক্টিভলৈ আনিব লাগে। এক্টিভৰ ফৰ্মটো আমি জানোৱে, ছাবজেক্ট, তাৰপিছত ভাৰ্ব, তাৰপিছত অবজেক্ট। গতিকে ছাবজেক্ট লুকোৱা বাক্যবোৰৰ ক্ষেত্ৰত সদায় তোমালোকে এটা কথা মনত ৰাখিবা যে ছাবজেক্ট লুকোৱা বাক্যবোৰ প্ৰশ্নটো থাকে পেছিভ ভইচত, কিন্তু এনচাৰটো আনিব লাগে আমি এক্টিভলৈ। গতিকে এক্টিভৰ পেটাৰ্ণটো সদায় জানো, এছ প্লাছ ভি প্লাছ অ', ছাবজেক্ট ভাৰ্ব অবজেক্ট। গতিকে বাক্যটোত যিহেতু ছাবজেক্টটো লুকাই আছিলে, গতিকে ষ্টুডেণ্টৰ লগত টিচাৰ জড়িত, সেইকাৰণে আমি ছাবজেক্টটো দ্য টিচাৰ ল'লোঁ। ইয়াত কিন্তু পেছিভ ভইচ কাৰণে ইয়াত কি এটা বহি আছে? হেল্পিং ভাৰ্ব ৱাজ এটা বহি আছে। গতিকে আমি এক্টিভলৈ যেতিয়া নিম, গতিকে আমাৰ ৱাজটো আমাৰ প্ৰয়োজন নহ'ব। যিহেতু ৱাজটো উঠাই দিম, তেতিয়া লগতে ভাৰ্বটো লাগি আছে কোন? ট'ল্ড। যিহেতু ৱাজটো উঠি গ'ল, গতিকে লগৰ ভাৰ্বটো তেতিয়া আমি কোন টেন্সলৈ আনিব লাগিব? পাষ্ট টেন্সলৈ আনিব লাগিব। ইয়াত ৱাজ থকাৰ কাৰণে ট'ল্ডৰ পাষ্ট টেন্স ট'ল্ড হ'ল। যদি ইয়াত এমিজাৰ থাকিলে হয়, তেতিয়া ট'ল্ডৰ প্ৰেজেণ্ট টেন্স তেতিয়া ইয়াত টেল বহিলে হয়। গতিকে তোমালোকে মেইন ভাৰ্বটো চাই ল'বা, বুজিবা চাগে যে ইয়াত ৱাজ থকাৰ কাৰণে আমি ৱাজটো উঠাই দিলোঁ এক্টিভ ভইচত, গতিকে মেইন ভাৰ্বটো তেতিয়া আমি পাষ্ট টেন্সলৈ উলিয়াই আনিলোঁ। ছাবজেক্ট ভাৰ্ব, তাৰপিছত আহি গ'ল অবজেক্ট। ছাবজেক্ট লুকাই আছিল, প্ৰথমত লিখিলোঁ, ৱাজটো উঠি দিয়াৰ কাৰণে ট'ল্ডৰ পাষ্ট টেন্স ট'ল্ড আনিলোঁ, প্ৰথমৰ ছাবজেক্টটো আমি পিছলৈ লৈ গ'লোঁ, আৰু যিখিনি অতিৰিক্ত সেইখিনি সদায় শেষতে থাকে, ই আগলৈ আহিব নোৱাৰে। 9 নম্বৰত ইউ উইল বি আস্কড টু ডেলিভাৰ দ্য লেটাৰ্ছ। এইটো এটা ভইচ মন কৰা যে ইউ উইল বি আস্কড, তোমাক যেনিবা কোৱা হৈছিল টু ডেলিভাৰ, চিঠিখন দিবলৈ যেনিবা কোৱা হৈছিল তোমাক। এতিয়া তোমাক যে চিঠিখন দিবলৈ দিলে, কোনে দিলে? ইয়াতো উল্লেখ নাই, চোৱা এইটো ছাবজেক্ট যেনিবা উইল, এইখিনি যেনিবা ভাৰ্ব, এইখিনিতে ইয়াত চোৱা অতিৰিক্ত অবজেক্ট আছে। ইয়াত আচলতে কি অবজেক্ট নাই? ইয়াত আচলতে মেইন অবজেক্ট নাই। যিহেতু মেইন অবজেক্ট নাথাকে, গতিকে আমি তাক আগলৈ আনিব নোৱাৰোঁ। গতিকে সেইকাৰণে সদায় মন কৰিব লাগে, যদি মেইন ভাৰ্বৰ পিছত এক্সটেণ্ডেড অবজেক্ট লাগি থাকে, মেইন ভাৰ্বৰ পিছত যদি এক্সটেণ্ডেড অবজেক্ট লাগি থাকে, তেতিয়া আমি বুজি পাব পাৰোঁ যে ইয়াত আচলতে কি লুকাই আছে? ছাবজেক্টটো লুকাই আছে বুলি আমি বুজি পাব পাৰোঁ। গতিকে এনচাৰটো এতিয়া চোৱা যে তোমাক চিঠিখন দিবলৈ কোৱা হৈছিল। এতিয়া কোনে ক'লে আমি বুজি নাপালোঁ, গতিকে কোনে ক'লে আমি ধৰি ল'লোঁ কোনোবাই ক'লে, আমি কাৰো নাম নাজানো, গতিকে আমি ইয়াত ধৰি ল'লোঁ ছামৱান, যে কোনোবাই আমাক ক'লে। চিঠিখন কোনে দিবলৈ ক'লে আমি নামটো নাজানো, কোনোবাই ক'লে। এতিয়া এইটো চোৱা উইল বি বহি আছে। আমি ভইচত জানো যে চেল থাকিলে সদায় চেলৰ লগত কি কনজুগেশ্যন হৈ যায়? বি। আকৌ উইল যদি থাকে তাৰ লগত কনজুগেশ্যন হৈ যায় কি? বি। গতিকে যিহেতু ইয়াত উইল বি বহি আছে, গতিকে উইল বি পৰিৱৰ্তে আমি অনলি কি লিখিব লাগিব? উইল লিখিব লাগিব। উইলটো হৈছে আমাৰ কোন টেন্সৰ বি ভাৰ্ব? ফিউচাৰ টেন্সৰ। ফিউচাৰ টেন্সত আমি জানো চেল আৰু উইলৰ পিছৰ যিটো ভাৰ্ব, সেইটো সদায় বহিব লাগে কোন টেন্সত? প্ৰেজেণ্ট টেন্সত বহে। সেইকাৰণে ইয়াত ছাবজেক্টটো লুকাই আছিল কাৰণে আমি ছামৱান লিখিলোঁ। উইল বি ঠাইত উইল হ'ল। উইলৰ পিছৰ ভাৰ্বটো সদায় প্ৰেজেণ্ট টেন্সত বহে, কাৰণ আমি এইটো কোন ভইচলৈ আনিছোঁ? এক্টিভলৈহে আনিছোঁ। ইয়াত পেছিভত আছে, প্ৰশ্নটোৰ উত্তৰটো এক্টিভলৈ আনিছোঁ। গতিকে ফৰ্মটো আমি বনাই ল'লোঁ, ছাবজেক্ট ভাৰ্ব আৰু অবজেক্ট। গতিকে ছামৱান লিখিলোঁ, উইল বি ঠাইত উইল হ'ল, তাৰপিছত উইলৰ লগৰ সদায় ফিউচাৰ টেন্সত ভাৰ্বটো একেলগে বহে, তাৰপিছত প্ৰথমৰ ছাবজেক্টটো আনিলোঁ, যিখিনি অতিৰিক্ত অবজেক্ট সেইখিনি আমাৰ শেষতে থাকি গ'ল। এইটো হ'ল 9 নম্বৰ। এতিয়া 10 নম্বৰটো চোৱা, আই হেভ বিন আস্কড এবাউট দ্য ইনচিডেণ্ট।
এতিয়া মোক যেনিবা কোনোবাই সুধিলে যে ইনচিডেণ্টটোৰ বিষয়ে, যে মোক কোনোবাই সুধিলে যে দুৰ্ঘটনাটোৰ বিষয়ে, এতিয়া মোকহে সুধিছে, কিন্তু কোনে সুধিলে? এতিয়া সুধিছে মোক, গতিকে মোক সুধিলে, কোনে সুধিলে? ইনচিডেণ্ট, কিবা এটা দুৰ্ঘটনা হৈ গ'ল বাটত, যে কোনোবাই সোধে যেতিয়া এই ঘটনাটো মোক সুধিলে, কিন্তু কোনে সুধিলে সেই কথাটো আমাৰ কুৱেশ্যনটোত উল্লেখ নাই। গতিকে আমি সেইকাৰণে ইয়াত আচলতে ছাবজেক্টটো নিজে বাছি ল'বলগীয়া হৈছে, যে ইনচিডেণ্টটোৰ বিষয়ে বুলি কৈছে, এবাউট দ্য ইনচিডেণ্টৰ বিষয়েহে সুধিছে। গতিকে এইখিনি মেইন অবজেক্ট নহয়। গতিকে এবাউট দ্য ইনচিডেণ্টৰ বিষয়ে সোধাৰ কাৰণে আমি বুজি পাইছোঁ এইখিনি অতিৰিক্ত অবজেক্টত আছে, গতিকে মেইন অবজেক্ট নাই, গতিকে ইয়াতো ছাবজেক্ট লুকাই আছে। গতিকে ইনচিডেণ্টৰ বিষয়ে সদায় মানুহেহে সোধে, সেইকাৰণে আমি ইয়াত ছাবজেক্টটো উলিয়াই ল'লোঁ কি পিপুল। ইয়াত হেভ বিন আছে। এতিয়া হেভ বিনৰ পৰিৱৰ্তে আমি সদায় লিখোঁ কি বুলি? হেভ বুলি লিখোঁ। হেভ বিনৰ ঠাইত হেভ হ'ল, বা হেজ বিনৰ ঠাইত হেজ হয়। পিপুলৰ লগত আমি হেভটো কনজুগেশ্যন মিলাইছোঁ। এতিয়া হেভ বিনৰ ঠাইত হেভ হ'ল। হেভটো যিহেতু প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বি ভাৰ্ব হয়, গতিকে প্ৰেজেণ্ট পাৰফেক্টত যিটো মেইন ভাৰ্ব, ই কুৱেশ্যনটোতো পাষ্ট পাৰ্টিচিপল ফৰ্মতে থাকে আৰু এনচাৰটোতো পাষ্ট পাৰ্টিচিপল ফৰ্মতে থাকে। তাৰপিছত প্ৰথমৰ ছাবজেক্ট আছিল আই ঠাইত আমি কি ব্যৱহাৰ কৰিলোঁ? মি, আৰু যিখিনি অতিৰিক্ত অবজেক্ট এইখিনি শেষতে বহি থাকিল। 11 নম্বৰ, দ্য ষ্টুডেণ্টছ হেভ বিন টল্ড টু অৰ্গেনাইজ দ্য প্ৰগ্ৰেম। এতিয়া ছাত্ৰসকলক আচলতে কোৱা হৈছিল যে অনুষ্ঠানটো অৰ্গেনাইজ মানে আয়োজন কৰিবলৈ। এইটো ছাবজেক্ট লুকাই আছে, কেনেকৈ চিনি পাম চোৱা। ষ্টুডেণ্টছ ছাবজেক্ট, হেভ বিন টল্ড, এই গোটেইখিনি যেনিবা ভাৰ্বৰ লগত সংলগ্ন। এতিয়া তাৰ পিছত কিহেৰে আৰম্ভ হৈছে চাই লোৱা। টু, প্ৰিপজিশ্যনেৰে আৰম্ভ হ'লে সেইখিনি সদায় আমি কি অবজেক্ট বুলি তোমালোকে জানিব লাগে? এক্স অবজেক্ট। এইটো মেইন অবজেক্ট আচলতে ই নহয়। গতিকে মেইন অবজেক্ট হোৱাহেঁতেন আমি ডাইৰেক্ট আগলৈ লৈ আহিলোঁ হয়, কিন্তু ইয়াত টু লাগি থকাৰ কাৰণে অতিৰিক্ত অবজেক্ট এইখিনিক আমি আগলৈ আনিব নোৱাৰোঁ। সেইকাৰণে আমি এতিয়া কি কৰিব লাগিব? ইয়াত প্ৰথমতেই ছাবজেক্টটো আছে ষ্টুডেণ্টছ। এতিয়া ষ্টুডেণ্টছৰ লগত সদায় কোন জড়িত হৈ থাকে? ছাত্ৰৰ লগত সদায় টিচাৰেই জড়িত। গতিকে ইয়াত ছাবজেক্টটো উলিয়াবলৈ অতি সহজ হৈ আছে, সেইকাৰণে আমি ছাবজেক্টটো উলিয়াই ল'লোঁ। ছাবজেক্টটো উলিয়াই ল'লোঁ মানে বাক্যটো এতিয়া আমি কোন ভইচলৈ আনিছোঁ? এক্টিভ, দ্য টিচাৰ। এতিয়া ইয়াত হেভ বিন আছে। আমি জানো যে হেভ বিনৰ পৰিৱৰ্তে হ'ব লাগিছিল হেভ, কিন্তু ইয়াত হেজ হ'ল, কাৰণ টিচাৰ বুলি কওঁতে হি বা চি বা থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ হোৱাৰ কাৰণে দ্য টিচাৰৰ লগত আমি কনজুগেশ্যন মিলাওঁতে হেভ বিনৰ ঠাইত হেভ নিলিখি আমি হেজ লিখিলোঁ। এইটোও যিহেতু প্ৰেজেণ্ট পাৰফেক্ট টেন্স, গতিকে হেভ আৰু হেজৰ লগৰ ভাৰ্বটো সদায় পাষ্ট পাৰ্টিচিপল ফৰ্মত থাকে, কুৱেশ্যনতো থাকে, উত্তৰতো থাকে। প্ৰথমৰ ছাবজেক্ট পিছলৈ দিলোঁ, তাৰপিছত যিখিনি অতিৰিক্ত অবজেক্ট থাকিল সেইখিনি লগত বহি গ'ল। এটা কথা মনত ৰাখিবা, ছাবজেক্ট লুকোৱা বাক্যবোৰত আমি কেতিয়াও বাই প্ৰিপজিশ্যন আমি ইউজ কৰিব নালাগে। ছাবজেক্ট লুকোৱা বাক্যবোৰ সদায় আমি আনিব লাগে এক্টিভ ভইচলৈ। এক্টিভ ভইচ মানে ছাবজেক্ট ভাৰ্ব অবজেক্ট প্লাছ এক্স অবজেক্ট, এই পেটাৰ্ণটোত আমি ছাবজেক্ট লুকোৱা ভইচটো কৰিব লাগে। একে লাষ্টৰ ভইচটো আজি মই তোমালোকক কৈছোঁ, আই ন' ডেট হি ডিড দ্য ৱৰ্ক। এই 12 নম্বৰ ভইচটো তোমালোকে চোৱা, এইটো আই ন' ডেট হি ডিড দ্য ৱৰ্ক। এতিয়া ইয়াত চোৱা, ছাবজেক্ট আছে প্ৰথমতে আই, ভাৰ্ব আছে ন'। আকৌ পিছৰ ফালে চোৱা, ইয়াত ছাবজেক্ট আছে, ইয়াত ভাৰ্ব আছে, ইয়াত আছে অবজেক্ট। এতিয়া দুইটা চেণ্টেন্সৰ মাজত কিন্তু কি সোমাই আছে? ডেটটোক আমি সাধাৰণতে কি বুলি কওঁ? ক্লজ বুলি কওঁ, খণ্ড বাক্য। যে এইটো এটা খণ্ড বাক্য, এইটো এটা খণ্ড বাক্য, দুইটা বাক্যৰ মাজত আচলতে কি লাগি আছে? ডেট। যদি ভইচত দুটা খণ্ডৰ মাজত ডেট ক্লজটো লাগি থাকে, তেতিয়া আমি তাৰ এনচাৰটো উলিয়াওঁতে আচলতে ডেটটো আমি মাজতে ৰাখিব পাৰোঁ। ডেটটোক আমি মাজতে আমি ইউজ কৰিছোঁ, তাক আগলৈ অনা নাই, পিছলৈ অনা নাই। গতিকে তেনে ক্ষেত্ৰত আমি কি কৰিম? তেতিয়া এই পিছৰ যিটো আচলতে ফ্ৰেছ আছিল, পিছৰ যিটো খণ্ড আছিল, তাত ছাবজেক্ট আছে, ভাৰ্ব আছে, অবজেক্ট আছে। গতিকে আমি সেই অবজেক্টটো এতিয়া আগলৈ আনি ল'ম। এতিয়া অবজেক্টটো যেতিয়া আমি আগলৈ আনি ল'লোঁ, তাত হৈ গ'ল দ্য ৱৰ্ক। এতিয়া ইয়াত মেইন ভাৰ্বটো চোৱা তোমালোকে, ডু, ডিড, ডান। ডিড বুলি কওঁতে পাষ্ট টেন্স, আমি পাষ্ট টেন্সত সদায় জানিব লাগে যে কাৰ সহায় ল'ব লাগে? ৱাজ আৰু ৱেৰ। গতিকে দ্য ৱৰ্কৰ লগত আমি জানো ৱাজ হ'ল, তাৰপৰা ডিডৰ 3 নম্বৰ ফৰ্ম বা পাষ্ট পাৰ্টিচিপল ফৰ্ম কি হ'ল? ডান। যিহেতু আমি পিছৰখিনি আমি পেছিভ ভইচলৈ আনিছোঁ, দ্য ৱৰ্ক ৱাজ ডান, তাৰপিছত আমি বাই লগাব লাগিব। তাৰপিছত প্ৰথমত আছিল হি, আমি হি ঠাইত কি লিখিম? হিম লিখিম। এতিয়া সেই যে মাজৰ ডেটটো, পিছৰখিনি যেতিয়া আগলৈ লৈ আহিলোঁ, গতিকে ডেটটোতো মাজতেই থাকিব লাগিব। গতিকে ডেট ক্লজটো আমি মাজতেই ৰাখিলোঁ। তাৰপিছত প্ৰথমত আকৌ এটা আছে নহয় ফ্ৰেছ, আই ন', গতিকে সেইখিনি আমি পিছত কৰিম। এতিয়া ইয়াত ন'টো প্ৰেজেণ্ট টেন্সত আছে, গতিকে আমি কাৰ সহায় ল'ব লাগে? এম, ইজ, আৰ। এতিয়া ডেটৰ লগত কনজুগেশ্যন মিলাওঁ। আমি যদি ডেটৰ লগত কনজুগেশ্যন মিলাওঁ, ডেটৰ লগত কি বহিব? ইজ বহিব। আকৌ ন'টো আমি পাষ্ট পাৰ্টিচিপল ফৰ্মলৈ লৈ আহিম। ন' পাষ্ট পাৰ্টিচিপল ফৰ্ম কি হ'ল? নউন।
এটা নৌনৰ পিছত আমি কেতিয়াও বাই প্ৰিপজিশ্যন ইউজ কৰিব নোৱাৰোঁ নৌনৰ পিছত সদায় কি প্ৰিপজিশ্যন বহে টু বহে আৰু প্ৰথমত আছিল আইটো আছিল মি গতিকে আজি ভিডিঅ'টোত মই তোমালোকৰ এইখিনিলৈকে দিলোঁ নিশ্চয় তোমালোকে বুজি পাবা আশা কৰোঁ যদি কিবা কনফিউজন থাকে তোমালোকে মোক কমেণ্ট বক্সত সুধিবা আৰু নেক্সট ভিডিঅ'ত মই বাকী তোমালোকক দিবলৈ চেষ্টা কৰিম থেংকছ টু অল অফ ইউ